নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ ভক্তিযোগ নামৰ দ্বাদশ অধ্যায়ৰ অষ্টম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: ময়্যেব মন আধৎস্ব ময়্যে বুদ্ধিং নিবেশয় নিবশিষ্যসি ময়্যেব অত ঊৰ্ধ্বং ন সংশয়ঃ। অৰ্থাৎ এই বিশিষ্ট শ্লোকফাকিৰ অৰ্থ হৈছে এনেধৰণৰ: মতেই তোমাৰ মনটোক নিবিষ্ট কৰা, মতেই তোমাৰ বুদ্ধিকো প্ৰয়োগ কৰা, এইদৰেই সদায়ে তুমি মতেই বাস কৰিবা, এই বিষয়ে কোনো সন্দেহ নাই বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক যি উচ্ছিষ্টখিনি প্ৰসাদ ৰূপে গ্ৰহণ কৰাৰ পৰৱৰ্তী পৰ্যায়ত কৃষ্ণময়ৰ যি ভাৱনা, কৃষ্ণক অৰ্পণ কৰা যি চিন্তা, সেই চিন্তাক তেওঁক অৰ্পণ কৰি উঠিহে নিজৰ চিন্তাত নিমজ্জিত হ'বৰ কাৰণে অনুৰোধ কৰিছে। আৰু কৃষ্ণই উপদেশ দিছে যে তুমি কেৱল মতেই চিন্তাত নিমজ্জিত হোৱা, মতেই তোমাৰ বুদ্ধি প্ৰয়োগ কৰা, আৰু এই মোৰ দ্বাৰাই যদি তুমি বুদ্ধি প্ৰয়োগ কৰি তুমি অন্তিম পৰ্যায়ত কোনো সন্দেহ নোহোৱাকৈ মত বাস কৰিব পাৰিবা বুলি উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুৰাৰ্থ। ধন্যবাদ।